নমস্কাৰ, আপোনালোক সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসম বুৰঞ্জী। অসম নামৰ উৎপত্তি সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ তথ্য। অসম নামটোৰ উৎপত্তি কেনেকৈ হৈছিল সেই সম্বন্ধে সঠিককৈ ক'ব নোৱাৰি। পূৰ্বতে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষ নামেৰে প্ৰসিদ্ধ আছিল আৰু তাৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ পূবৰ পোহৰৰ নগৰ আছিল। আজিৰ গুৱাহাটী বা তাৰ দাঁতিকাষৰীয়া অঞ্চলক সেই সময়ৰ প্ৰাগজ্যোতিষপুৰ বুলি জনা গৈছিল। আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অচম, আচাম, অসম, আখম, আসাম, অহম, আহোম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা দেখা যায়। বিভিন্ন পণ্ডিতৰ মতে এই ভূখণ্ড পৰ্বত পাহাৰেৰে অসমান হোৱা বাবেই ইয়াৰ নাম অসম হ'ল। আন কিছুমানৰ মতে প্ৰাকৃতিক সৌন্দৰ্যত অসমৰ সমতুল্য আৰু কোনো নাই বাবে অসমৰ নাম অসম হ'ল। আহোম ৰজাসকলে শাসন কৰিছিল বাবে আহোম শব্দটোৰ পৰা অসম হৈছে। সংস্কৃতত অসম শব্দৰ অৰ্থ যাৰ সমান কোনো নাই অথবা প্ৰতিদ্বন্দ্বীহীন, অদ্বিতীয়। ডক্টৰ বাণীকান্ত কাকতিৰ মতেও অপৰাজেয় আৰু অদ্বিতীয় অৰ্থ বুজাবৰ বাবেহে আসাম শব্দটোৰ জন্ম হৈছে। টাই আৰু প্ৰাচীন আহোম ভাষাত চাম মানে পৰাজিত, তাৰ লগত অসমীয়া আ উপসৰ্গ যোগ কৰিলে হয় আছাম অৰ্থাৎ অপৰাজেয় অথবা বিজয়ী। পণ্ডিত বেডেন পাৱেলে তেওঁৰ ইণ্ডিয়ান ভিলেজ কমিউনিটি নামৰ গ্ৰন্থত অসম শব্দটো এই ভূখণ্ডৰ আদিম জনগোষ্ঠী বড়োসকলৰ চু-চাম নিম্নভূমি বা সমভূমি শব্দৰ পৰা আহিছে বুলি কৈছে। এইখিনিয়ে আছিল অসম নামৰ উৎপত্তি সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ তথ্য। ধন্যবাদ।